আজি বনাইছোঁ গৰমৰ দিনত খাব পৰা এবিধ চৰ্বত, তেতেলীৰ চৰ্বত। সাধাৰণতে নেমুৰ চৰ্বতেই খোৱা হয় গৰমত, কিন্তু আজি নেমু নাছিল সেইকাৰণে তেতেলী চৰ্বতকে বনালোঁ। মই তেতেলীখিনি প্ৰথমতে পানী অলপ দি পেলাই কোমলাই ল'লোঁ আৰু সেইখিনি এতিয়া মই মোহাৰি ল'ম। চামুচ এপাতেৰে মোহাৰিছিলোঁ কিন্তু ভালকৈ মোহাৰিবই নোৱাৰিলোঁ, সেইকাৰণে হাতেৰেই মোহাৰি লৈছোঁ। আৰু মোহাৰি লোৱাৰ পিছত সেইখিনি মই চাকনি এখনেৰে চাকি ল'ম। আৰু বাতিটো পানী অকণমান দি পেলাই সেইখিনি আকৌ চাকি পেলাই ল'ম। এয়া ৰসখিনি ওলাই গ'ল। এতিয়া ইয়াতে মই চেনি দি দিছোঁ আৰু চেনিৰ ঠাইত আপোনালোকে মিঠৈও দিব পাৰে। মই চেনি ব্যৱহাৰ কৰিছোঁ। চেনিখিনি দি পেলাই চামুচ এপাতেৰে লৰাই লৈছোঁ। আৰু এয়া মোৰ ৰেডি হৈ গ'ল চৰবত, আৰু গৰমৰ দিনত খাবলৈ বহুত ভাল হয়। আপোনালোকেও বনাই খাব পাৰিব গৰমত। ইয়াত ফ্ৰিজৰ পানী বৰফ দিও খাব পাৰিব। মই পিছে দিয়া নাই, মই ঠাণ্ডাৰ পানী নৰ্মেল পানী ইউজ কৰিছোঁ। আৰু খাবলৈ বহুত ভাল লাগিছে। আজিলৈ আহোঁ দেই, বাই বাই।